নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইটো ভিডিঅ' মোৰ পুৰীত যোৱা 3 নম্বৰ দিনৰ ভিডিঅ'। আমি সকলোবোৰ ওলাই আহিছোঁ ফুৰিবলৈ যাম বুলি। আমি এখন গাড়ী ভাড়া কৰিছিলোঁ দুয়ো ঘৰ মিলি পেলাই। আৰু প্ৰথম জেগাটো হৈছে আমি এটা মিউজিয়াম চাবলৈ আহিছোঁ, য'ত বালিৰে সকলোবোৰ বনোৱা হয়, যিটো সাগৰৰ পাৰত যিবোৰ বালিৰে বনোৱা হয় মূৰ্তিবোৰ। তো তেনেকুৱা ধৰণৰ এটি মিউজিয়াম আমি চাবলৈ আহিছোঁ, যিটো মিউজিয়ামৰ নাম হৈছে সুদাম চান্দ আৰ্ট মিউজিয়াম। সুদাম চান্দ আৰ্ট মিউজিয়াম, যিটো মানে একেবাৰে বালিৰে বনোৱা হয়, আৰু যিজন মানুহে বনাইছে তেখেতৰ নাম হৈছে সুদাম প্ৰধান। তেখেতে মানে বহু বছৰ ধৰি এই কলাটো তেখেতে কৰি আহিছিল, আৰু তেখেতৰ যিটো লাইফ জাৰ্ণি, সেই জাৰ্ণিটোৰ বিষয়ে এই মিউজিয়ামটোত এইটো ঘৰত ধুনীয়াকৈ সজাই থোৱা আছে, আৰু ফটোবোৰ খুব ধুনীয়াকৈ বন্ধাই থোৱা হৈছে। তেওঁৱে মানে সাগৰৰ পাৰত তেখেতে যেনেদৰে যিবোৰ আৰ্ট কৰিছে, সেই আৰ্টবোৰ তেখেতে কি কৰিছে, ধুনীয়াকৈ বন্ধাই থৈ দিছে। এনেকৈ দেখিছেনে? খুব ধুনীয়াকৈ আমি যেনেকৈ ফটোবোৰ বন্ধাই থওঁ ঘৰত, তেনেদৰে পূৰা একদম বান্ধি থৈ দিছে। আৰু লগতে তেখেতে কোন মানুহৰ পৰা তেওঁ মানে অনুপ্ৰাণিত হৈছিল, কোনবিলাক মানুহে ডাঙৰ মানুহে তেখেতক এৱাৰ্ড দিছিল, পুৰস্কৃত কৰিছিল এইবোৰ কামবিলাকৰ কাৰণে। তো সেইবোৰো তেখেতে খুব ধুনীয়াকৈ ইয়াতে সংৰক্ষিত কৰি থৈ দিছে। আৰু এই সংগ্ৰহালয়টো মানে বহুতে ভাল লাগিছে। আপোনালোকে ইয়াতে দেখা পাব পাৰে ৰামনাথ কোবিন্দ, লগতে বহুত ডাঙৰ আৰ্টিষ্ট, মানে খেলুৱৈ, লগতে সকলো গোবিন্দাৰ এইটো ফটো যে গোবিন্দাৰ লগত তোলা তেখেতৰ সুদাম প্ৰধান নামৰ এই লোকজন, যিজন আপোনালোকে দেখিছে স্ক্ৰীণত মই দেখাই দিছোঁ। আৰু লগতে ৰাজনীতিজ্ঞই হওক, মানে বলিউড জগতৰ চেলিব্ৰিটিয়ে হওক, সকলোৰে পৰাই তেখেতে মানে পুৰস্কাৰ পাইছে। সেইটো মানে সকলোতকৈ মানে ভাল লগা দৃশ্য চাই মানে বহুতেই ভাল লাগিছে। আৰু সকলোৱে মানে প্ৰাউড কৰিব লাগে যে তেখেত এজন ইণ্ডিয়ান হয়। ইমান কলা, ইমান মানে হাতৰ তেখেতৰ যাদু, আমি চাই সকলোৱে মানে একেবাৰে আচৰিত হৈ গৈছোঁ। ইমান মানে ধুনীয়াকৈ বনাইছে সকলোবোৰ। মই ভিডিঅ'ত আপোনালোকক দেখাইছোঁ। এয়া বনাইছে জগন্নাথ টেম্পলৰ যিটো মূল মানে মূৰ্তি, জগন্নাথৰ মূৰ্তি, তো সেইটো বনাইছে। তাৰপিছত বুদ্ধা বনাইছে, হনুমান বনাইছে, গণেশ বনাইছে, মানে বহুত আৰু কিমান চাব। আৰু পৰিৱেশটো মানে বহুতে ধুনীয়া। ঠাইখিনি এই জগন্নাথৰ ৰথ বনাইছে ধুনীয়াকৈ, আৰু ঠাইখিনি যদিও অকণমান কম, তথাপি সেইখিনি ঠাইতে ইমান ধুনীয়াকৈ বনাই থৈছে। যীশু বনাইছে, দেখিছেনে আপোনালোকে? আৰু লগতে হলিউডৰ ফিল্মৰো কিছু তেখেতে বনাইছে, কিছুমান বস্তু তেখেতে বনাইছে হলিউডৰ, যেনে কিং কং বনাইছে। তেনেদৰে সকলোবোৰ খুব ধুনীয়া বনাইছে। স্পাইডাৰমেন, মিভুৱে চাই বহুত ভাল পাইছে। সি যিহেতু টিভিতে তেনেকুৱা ধৰণৰ বস্তুবিলাক চায়, গতিকে তাত যিহেতু দেখিছে, তো বহুতেই ভাল পাইছে। আৰু আমি সকলোৱে ফটো উঠিছোঁ, বহুত ফূৰ্তি কৰিছোঁ। তো তেনেদৰে এই মিউজিয়ামটো আপোনালোকে যদি পুৰীত যায়, গতিকে এই মিউজিয়ামটো চাবলৈ একেবাৰে নাপাহৰিব। সকলোৱে যায় চাবলৈ। আৰু আমিও মানে বহুতখিনিয়ে ভিৰ পাইছোঁ তাত, মানুহবোৰে সকলোৱে চাবলৈ যায়। গতিকে আপোনালোকে যদি যায় কেতিয়াবা পুৰী, আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। সকলোবিলাক আমি চাই লৈ একেবাৰে বহুতেই ভোক লাগিছিল। তো ভোক লগাৰ কাৰণে আমি খাবলৈ সোমালোঁ, আৰু তাতেই বৰ ধুনীয়া ৰেষ্টুৰেণ্ট এখন আছে। ইয়াতে হাজবেণ্ডে ল'লে ডোচা, আৰু লগতে আমি ল'লোঁ পুৰি চব্জি। মিভুৱে পুৰি খালে, লগতে মা দেউতাৰ কাৰণেও পুৰি চব্জি ল'লোঁ। লগতে হাজবেণ্ডে ডোচা খালে। তেখেতে ডোচাত বাহিৰে মানে বেলেগ ভাল নাপায়ে। গতিকে এনেদৰে খালোঁ। খাই লৈ তাৰ পৰা আমি ওলাই আহিলোঁ, আৰু ওলাই আহি পিনে আমি গ'লোঁ পঞ্চমুখী হনুমানৰ এটি টেম্পললৈ, যিটো পঞ্চমুখী হনুমান মানে হনুমানৰ 5খন মুখৰ, নাজানো তাৰ আঁৰৰ ঘটনাটো মই ভালদৰে, কিন্তু 5খন মুখৰ হনুমান সেইটো পঞ্চমুখী হনুমান বুলি কোৱা হয়, ইয়াতে আছে। আৰু এই মন্দিৰটো, তাত হাজবেণ্ডে হনুমান চালিচা পঢ়িলে, আৰু আমি চাকি বন্তি ধুনীয়াকৈ জ্বলাই পেলাই আহিলোঁ ওলাই। আৰু
আৰু এই মন্দিৰটোৰ যিটো পৰিৱেশ সেইটো বহুতেই ধুনীয়া আৰু এই যে গেটখন দেখিছে এই গেটখনত বৰ ধুনীয়াকৈ জয় শ্ৰীৰাম বুলি লিখা আছে যিহেতু হনুমানৰ মন্দিৰ সেইকাৰণে জয় শ্ৰীৰাম বুলি লিখা আছে আৰু তাৰ পাছতে আমি আহিলোঁ ৰাম মন্দিৰলৈ বহুতেই ধুনীয়া এটা ৰাম মন্দিৰ আপোনালোকে চাবচোন ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া আৰু ইয়াতে এডাল গছ আছে বহুতেই পুৰণি গছ বুলি কোৱা হয় আপোনালোকে চাব এই গছডাল ইমানেই পুৰণি বুলি কৈছে তাত মানে আমি সুধিছিলোঁ এজনক তাতে থকা মানুহ এজনক আমি সুধিছিলোঁ যে বহু বছৰ পুৰণি বুলি কৈছে আৰু এই গছডালত যে কাপোৰবিলাক দিছে দেখিছেনে ৰঙা ৰঙা কাপোৰবোৰ আচলতে এইবোৰ মনোবাঞ্ছা পূৰণৰ কাৰণে দিয়া হয় মানে কিছুমান মানুহে যে মোৰ এইটো মনৰ আশা পূৰণ হওক বা সেইটো মনৰ আশা পূৰণ হওক বুলি যে ভাবে তো সেই ৰঙা ৰঙা কাপোৰবোৰ মানে তাত কিনিব পায় আৰু সেই কাপোৰবোৰ তাক দিলে তাৰমানে গাঁঠি দিলে মনোবাঞ্ছা পূৰণ হয় বুলি কোৱা হয় আমি কিন্তু দিয়া নাই কিন্তু বহুতে দি আছে আমি দেখিছোঁ তো এই মন্দিৰটোত সেৱা কৰিলোঁ ইয়াত ভোগো দি আছিলে মাত্ৰ কিবা 40 টকা নে 50 টকাত ইয়াতে ভোগ দি আছিলে কিন্তু আমি ইয়াত খোৱা নাই যিহেতু আমি বেলেগত খাম সেইকাৰণে খোৱা নাই এয়া দেখিছেনে তাত মানে ভোগ দি আছে আৰু তাৰ পাছত আমি ফটো উঠিলোঁ গোটেইকেইটা এইটো হৈছে হনুমান টেম্পলত উঠা ফটো আৰু লগতে ইয়াত এইটো মানে য'ত বালিৰ যে মানে আৰ্টবোৰ কৰা হৈছিল সেইটো মিউজিয়ামত উঠা ফটো আৰু লগতে আমি বহুতেই ফূৰ্তি কৰিলোঁ সকলোৱে মানে আৰু গৈও মানে বহুতেই ভাল লাগিল এইটো হৈছে ডে 3ৰ ভিডিঅ' ডে 4ত আমি গৈছোঁ সূৰ্য টেম্পল আৰু সূৰ্য টেম্পলৰ ভিডিঅ'টো মোৰ নেক্সট যিটো ভ্লগ আহিব সেইটোত মই দি দিম এতিয়া মই ইয়াতে দি দিয়া নাই বহুত দীঘলীয়া হৈ যায় আৰু লগতে যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টি লাইক কৰিব